নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু অগ্নিবীৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ফালৰ পৰা ভেকেন্সি আহিছে তো আপোনালোকে যোনে ইণ্টাৰেষ্টেড হয় তেওঁ এপ্লাই কৰিব পাৰে আৰু ইয়াৰ অনলাইন প্ৰচেছ আৰম্ভ হৈ গৈছে আপোনালোকৰ 12 মাৰ্চৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 10 এপ্ৰিল তো যাৰ নেকি বয়স আছে মানে বয়সৰ সীমাটো হ'ল 17.5 বছৰৰ পৰা 21 বছৰলৈ জিডি আৰু টেটমেনো আপোনালোকে বা মানে যোনে নেকি ওবিসি বা এসটি কাষ্টৰ তেওঁলোকে 3 বছৰ আৰু 5 বছৰ ৰিলেক্সেশ্যন পাব তো হেতুৱে মানে 23 বছৰৰ ভিতৰত যাৰ নেকি বয়স আছে তেওঁ এপ্লাই কৰিব পাৰে আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন অনলি ক্লাছ 10 আৰু ইয়াৰ সিলেকশ্যন প্ৰচেছটো হ'ল প্ৰথমতে এক্সাম হ'ব এটা অনলাইন এক্সাম হ'ব কম্পিউটাৰ বেছ টেষ্ট আৰু তাত যোনে পাছ কৰিব তেওঁক মাতিব ফিজিকেলৰ বাবে আৰু ফিজিকেলত জানে 1.6 কিলোমিটাৰ আৰু লগতে থাকিব সিন আপ থাকিব আৰু যেনেকৈ জিগজাগ বেলেন্স থাকিব আৰু 1.6 কিলোমিটাৰ কেনেকৈ দৌৰিব লাগিব জানে হয়তো ইণ্ডিয়ান আৰ্মিত একদম পুৰা ঘোঁৰাৰ দৰে দৌৰিব লাগিব মানে একদম 5 মিনিটৰ ওচৰত আপুনি এক্সিলেন্ট আহিব লাগিব তেতিয়াহে আপুনি সিলেকশ্যন হ'ব তাৰ পাছত আপোনালোকৰ মানে প্ৰথমতে হ'ব ৰিটেনৰ পাছত আপোনালোকৰ ফিজিকেল আৰু ফিজিকেলত যোনে কোৱালিফাই হ'ব তেওঁ মেডিকেল হ'ব আৰু মেডিকেলৰ পাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু তাৰপিছত আপোনালোকৰ মেৰিট লিষ্ট আহি যাব আৰু ইয়াৰ অনলাইন প্ৰচেছ ইতিমধ্যে আৰম্ভ হৈ গৈছে 12 তাৰিখৰ পৰা 12 মাৰ্চৰ পৰা আৰু আপোনালোকৰ চলিব এপ্ৰিলৰ 10 তাৰিখলৈ তো যোনে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াৰ যি ৰিটেন এক্সাম আপোনালোকৰ জুনত হ'ব ডেটটো এতিয়াও ফিক্স কৰা নাই কিন্তু জুনত আপোনালোকৰ হ'ব আৰু ভেকেন্সিও ইয়াৰ কোনো দিয়া নাই আৰু ইণ্ডিয়ান আৰ্মিত এনেকৈ ভেকেন্সি মানে উল্লেখ কৰি নিদিয়ে যে ইমানটা ভেকেন্সি আছে মানে অপেন ৰেলি আগতে হয় তো তেনেকুৱাই মানে তো যোনে ইণ্টাৰেষ্টেড হয় আৰু যাৰ নেকি বয়স আছে বা ইণ্ডিয়ান আৰ্মিত যোৱাৰ এটা ইণ্টাৰেষ্ট আছে তেওঁ এপ্লাই কৰিব পাৰে আৰু এনেকৈ নতুন ভেকেন্সি ওলাই থাকিব আপোনালোকে আপডেট পাই থাকিব আৰু যাৰ এতিয়া অসম পুলিচত নাম আহিছে তেওঁলোকৰ বাবে শুভেচ্ছা থাকিলে আপোনালোকে এক্সামটো ভালকৈ দিয়ক আপোনালোকৰ যি 23 তাৰিখে এক্সাম হ'ব সেই এক্সামটো ভালকৈ দিয়ক আৰু তাৰপিছত আপোনালোকৰ বিভিন্ন ভেকেন্সি ওলাই থাকিব আৰু কিছুমানৰ নাম হয়তো অহা নাই বহুতৰে কাৰণ এইবাৰ কাট অফ অলপ হাই গৈছে তো তেওঁলোকৰ বাবেও মানে কওঁ আপোনালোকে বহি নাযাব এতিয়া যেনেকৈ ইণ্ডিয়ান আৰ্মি ওলাইছে তাত আপুনি এপ্লাই কৰক আৰু বিভিন্ন এটা ফৰেষ্টৰ ওলাব বা অসম পুলিচৰ ওলাব আগন্তুক আপোনালোকৰ ইলেকশ্যন আছে ইলেকশ্যনৰ আগত বিভিন্ন ভেকেন্সি ওলাব তো আপুনি মানে এনেকৈ বহি নাযাব যে মোৰ নাম নাহিল বা চাকৰি নহ'ব এনেকৈ প্ৰেক্টিছ কৰি থাকক পঢ়া শুনাত অলপ গুৰুত্ব দিয়ক আৰু য'ত নেকি আপোনালোকৰ মাৰ্কছ কমিছে তাত আপুনি গুৰুত্ব দিয়ক ক'ত মাৰ্কছ কমিলে তো তাক আপুনি শুধৰাব চেষ্টা কৰক আৰু আগত যিটো মানে আহে লাগিলে এটাই পোষ্ট থাকক এনেকুৱা জোচত মানে আপুনি প্ৰেক্টিছ কৰক যে লাগিলে এটাই পোষ্ট আহক সেই পোষ্টটো মই ল'ম তো তেতিয়াহে আপুনি মানে চাকৰিটো পাব তো ইমানে আছিলে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আপোনাৰ যদি কিবা কুৱেশ্যন থাকে তলত কমেণ্ট কৰি জনাব ধন্যবাদ